আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি দেশ তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয় মহাশিৱৰাত্ৰি। ব্যতিক্ৰম নহয় ধেমাজিও। বৰদলনি গোহাঁইগাঁও কুমটীয়া মথাউৰি চাৰিআলি শিৱ মন্দিৰত আজি মহাশিৱৰাত্ৰি পালন কৰা হৈছে। পুৱাৰ পৰাই ভক্তৰ এক উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰিছে মন্দিৰস্থলীত। পৰিয়ালৰ লগতে বিশ্ব শান্তিৰ কল্পে এইবুলি মত ব্যক্ত কৰে উদ্যোক্তাই। উল্লেখ্য যে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলককে মুখ্য কৰি বৃক্ষৰোপণ, গীতাপাঠ, দিহানাম অনুষ্ঠিত কৰাৰ লগতে এখনি ধৰ্মীয় সভাও আয়োজন কৰে। উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে পবিত্ৰ বুঢ়াগোহাঁই বৈকুণ্ঠ দাস। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ, প্ৰভু জীৱক কৰা পৰিত্ৰাণ। আমাৰ সমাজত বা আজি আমাৰ যিসকল বোৱাৰী নাতি যিসকল আছে শিৱ বাবা অৰ্থাৎ মহাদেৱৰ পূজা ইতিপূৰ্বৰ পৰাই চলি আহিছে। যিহেতু ঋষিমুনিসকলৰ যি হাৱে যি অপমানিত কৰিছিলে, লিংগ ছেদন হৈছিলে, সেই লিংগ স্থিৰ ৰাখিবৰ বাবে তেওঁৰ পত্নী সতী অৰ্থাৎ পাৰ্বতীক সেই ঋষিমুনিসকলে যি হিচাপে প্ৰাৰ্থনা জনাই পিনে সন্তুষ্ট কৰিছিলে আৰু সেই অনুপাতে লিংগ স্থিৰ হৈ পৃথিৱী শান্ত কৰিলে আৰু পাৰ্বতীয়ে নিজেই যোনিৰ ৰূপ দি পিনি এই শান্ত কৰিবৰ বাবে নিজৰ মূৰ্তিটো ত্যাগ কৰি যোনিৰ ৰূপত উপস্থিত হ'ল। আৰু তেতিয়া এই সিংহলিংগই পৃথিৱীৰ বিভিন্ন দিশ নষ্ট কৰাৰ সময়তে পাৰ্বতী সন্তুষ্ট হোৱাত আহি লিংগই সেই পাৰ্বতীৰ যোনি মূৰত স্থিত দি এই পূজা আৰম্ভ হোৱাকি সম্পন্ন আজিলৈকে চলি আছে। যিহেতু ইয়াৰ দ্বাৰাই আজিৰ যুগত অৰ্থাৎ কলি যুগৰ পৰা বিভিন্ন সময়ৰ পৰাই এই তিনি যুগৰ বিভিন্ন দিশ শিৱই নিজেই দেখা নিদিয়ে আৰু তাৰ বিনিময়ত তেওঁ প্ৰতীক হিচাপে লিংগ পূজাৰে তেওঁ সকলোকে সন্তুষ্ট কৰি আহিছে আৰু বিভিন্নজনে যি আশা কৰিছে সেই আশাৰে ফলাহাৰ বস্তুৱে পূজা কৰি আহিছে। আজিও আমি সেই অনুপাতে গোহাঁইগাঁও সাৰ্বজনীন শিৱ মন্দিৰৰ সেৱাসকললৈ মোৰ সেৱা থাকিল। এই বিষয়ে এইবাৰ আমি ভাবিছোঁ গোহাঁইগাঁৱৰ লোকসকলতকৈ আমি মহিলাসকল বেছি আগ্ৰহী হ'লোঁ এই মহাদেৱৰ শিৱৰাত্ৰি দিনটোৰ বাবে। গতিকেলৈ তাৰ কাৰণে আমাৰ গোহাঁইগাঁৱৰ মহিলাসকলক অশেষ ধন্যবাদ দিছোঁ। আমাৰ কমিটিখনক তেখেতলোকে যথেষ্ট সহায় কৰিছে। গতিকেলৈ এনে খুব ভাল। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।